ফলত অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অন্তৰ্গত সমগ্ৰ অসমত থকা ইয়াৰ কাৰ্যালয় বা বিভাগসমূহত ই অফিচৰ সংযোগ স্থাপন কৰা হয় আৰু আপোনাৰ এই সাফল্যক বিভাগে চিৰদিন স্মৰণ কৰি ৰাখিব। ভৱিষ্যতলৈ আপোনাৰ গভীৰ বুদ্ধিমত্তা আৰু মানুহৰ প্ৰতি ভাল পোৱাৰ পৰিচয় দাঙি ধৰি আমাক তথা সমাজৰ সকলো কামতে দিয়া পৰামৰ্শ দিব বুলি আশা কৰি আমি প্ৰাৰ্থনা কৰিছোঁ। ভগৱানে আপোনালৈ এক সুস্থ দীৰ্ঘ জীৱন আৰু প্ৰশান্তিদায়ক পৰিস্থিতি প্ৰদান কৰক। আমি আজি আন্তৰিকতাৰে উপলব্ধি কৰিছোঁ আপোনাৰ সান্নিধ্য আমাৰ সকলোৰে বাবে সদায় স্মৰণীয় আৰু অনুপ্ৰেৰণাদায়ক হৈ থাকিব। ইতি সমাজত ই অফিচৰ সমূহ কৰ্মীবৃন্দ সুৰভি বসুমতাৰী, সুমন্ত বৰদলৈ, হেমন্ত ৰয়, সুনী মুদৈ, অপূৰ্ব কুমাৰ দত্ত, সুভাষ দাস, নৰেশ্বৰ ঠাকুৰীয়া আৰু IPMSৰ সমূহ কৰ্মীবৃন্দ হয় আপোনালোকে আমি এখন প্ৰদান কৰিছোঁ। যোৱাকালি আমাৰ দুজন অতিৰিক্ত মুখ্য অভিযন্তা ছাৰ হৰিশ্মান্ত ছাৰ আৰু ভৈৰৱকেত ছাৰ, তেওঁলোকে দুজনে অৱসৰ গ্ৰহণ কৰিছে। সেই অৱসৰৰ কাৰণে আজি আমি এখন মুখ্য অভিযন্তা ছাৰৰ সভাকক্ষত এখন অনুষ্ঠীয়াকৈ এখন বিদায়ী সভা পাতিব যোজনা কৰিছোঁ। আমি ৱেল উইচেছ দিছোঁ, ভালকৈ থাকিব, ভালকৈ আপোনালোকে হেল্থটো নিজৰ ৰাখিব আৰু আপোনালোকৰ মানে যদি বেষ্ট ইনিংছ অফ লাইফটো আপোনালোকৰ বেষ্ট উইচেছ থাকিলে। ছাৰ আমি হেমন্ত ছাৰক যে এতিয়া পালোঁ সেইটো আমাৰ কাৰণে বহুত মানে লাকি বুলি ক'ব লাগিব ছাৰ। আমি ইনিচিয়েলি মানে যেতিয়া ছাৰৰ লগত জইন কৰিছিলোঁ আমি ভাবিছিলোঁ যে ছাৰজন কেনেকুৱা বা হ'ব, লগত কাম কৰিব পাৰিম নে নোৱাৰিম। কিয় ইনিচিয়েলি মানে নিজৰ বছৰ লগত মানে বণ্ডিংটো বিৰাট ইম্পৰ্টেণ্টটো আমি লাহে লাহেকৈ ছাৰক মানে গম পালোঁ ছাৰ কেনেকুৱা। তাৰপিছত আমি যেতিয়া ই অফিচটো ষ্টাৰ্ট কৰিলোঁ মানে ছাৰে মানে প্ৰথম মানে ষ্ট্ৰাকচাৰটো কেনেকৈ কৰিব লাগে ছাৰে মানুহবিলাকক চুজ কৰা আৰম্ভ কৰিলে। মই প্ৰথম ছাৰৰ লগত এটাচ হ'লোঁ, হৈ গ'ল এতিয়া ইমান ধুনীয়াকৈ আৰামছে। ছাৰে মানে ইটোৰ মাজতে আমাক বহুতখিনি বস্তু শিকালে আৰু মানে মানুহবিলাকক কেনেকৈ বস্তুটো এংগেজ কৰিব লাগে, হাউ টু মানে মানুহ মেক দেম ৱৰ্ক। মানে আপোনালোকৰ মানে প্লাছ মাইনাছটো চবৰ থাকে, ভালো থাকে বেয়াও থাকে। ছাৰে মানে আমাক শিকালে, কিন্তু ছাৰৰ পৰা লাহে লাহে শিকিছোঁ আৰু ছাৰে বহুতখিনি ভাল বস্তু আমাক শিকাই থৈ গৈছে আৰু সেইটো কাৰণে ছাৰক থেংক ইউ ক'ব বিচাৰোঁ আৰু
ইমানখিনি আছে থ্যাংক ইউ সো মাচ স্যার আৰু মোৰ মৰমৰ সহকৰ্মী কাম কৰি খুবেই ভাল লাগিল গোটেই কিছুমান নকবা ধৰণৰ কথা আমি কৰিব পাৰিলোঁ বিভিন্ন ছাইডৰ পৰা চাই অলপ ক'বলৈ গ'লে দীঘলীয়া হয় কিন্তু দীঘলীয়াকৈ ক'ব মন যায় কাৰণ কিয় বস্তুটো চবেই গম নাপায় আমি কিমান কিমান মানে হেৰিত সোমাই আছিলোঁ চিন্তাৰ ভিতৰত সোমাই আছিলোঁ কেনেকৈ গোটেই বস্তুটো আমি আগবঢ়াই নিব পাৰিছিলোঁ এই গোটেই বস্তুটো অলপমান জনাবলগীয়া কথা যেন লাগে মোৰ মানে কাৰণ কিয় আমি ডিপাৰ্টমেণ্টটো এইবিলাক কৰিয়ে চলিব লাগিব এইবিলাকৰ ওপৰত আৰু বেছি কাম কৰিব লাগিব আৰু বেছি আগবঢ়াই নিব লাগিব আমাক তেনেকৈ আৰু মানুহ লাগিব ইউপিছৰ ক্ষেত্ৰত আমি সুমন্তৰ মানে গভীৰ প্ৰচেষ্টা আৰু আমি টিম এটা গঠন কৰি ল'লোঁ টিমটোৰ সমূহ কৰ্মচাৰীসকলে সুৰভি হেমন্ত অপূৰ্ব সুমি চবেই যেনেকৈ কাম কৰিলে খুব কম মানুহৰ মাজেৰে গোটেই এই অফিচবিলাক কানেক্ট হৈ গ'ল সেইটো কাৰণে তোমালোকক মই সদায় ধন্যবাদ জনাম আৰু সেইটো এটা কথা আৰু গোটেই প্ৰক্ৰিয়াটো ছাৰ আপোনালোকে বহুত কথা গম পোৱা নাই তাৰমানে আমি কৰিছিলোঁতো প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰে মাতি নি তেখেতক আমি দেখুৱালোঁ যে ছাৰ আমাৰ ফিল্ড অফিচত কানেক্ট হৈ গৈছে ই অফিচ ফাইল ট্ৰেকিং চিষ্টেম তেওঁ হেৰিত চালে এদিন মিটিঙৰ কাৰণে মানে মাতিলে আমাক সুমন্তৰ মই গ'লোঁ তেওঁ চালে চাই এচিসকলে এনচাৰ দিলে এইটো ফাইল ট্ৰেক কৰক কৰিলে এইটো ফাইল ট্ৰেক কৰক দুটামান ফাইল ট্ৰেক কৰাৰ পিছত প্ৰিন্সিপাল ছেক্ৰেটাৰী বোলে মন্দ এইবিলাক আমাক নালাগে আপোনালোকে মন্ত্ৰীৰ কথাটো বুজিবলৈ চেষ্টা কৰিব লাগে আমিতো কানেক্ট কৰি পেলাইছোঁ গোটেইকেইটা অফিচ কানেক্ট কৰি বহুত গৰ্ব সহকাৰে ক'ব গৈছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰ হৈ গ'ল তেওঁ ক'লে আমাক নালাগে ছাৰ তেতিয়াহ'লে কি কৰিম নীৰৱ হৈ গ'লোঁ সুমন্তৰ সুমন্ত মই প্ৰিন্সিপাল ছেক্ৰেটাৰী তাৰপাছত ছাৰে ক'লে আপোনালোকে মিনিষ্টাৰৰ কথাটো বুজাৰ চেষ্টা কৰক তেখেতক চিঠিখন যাব লাগে চিঠি পাব লাগে বেলেগৰ পৰা বেলেগলৈ চিঠিখন পাব পাৰিবনে নোৱাৰে আমিতো বুজালোঁ ছাৰ এইটোতো ছিষ্টেমতে নাই কাৰণ দিছ ইজ এ কমপ্লিট ই ফাইল ট্ৰেকিং ছিষ্টেম গোটেই NIC যিটো ছিষ্টেম সেইটো নায়েই এইটো ছাৰ নাই সেইটো নহ'ব আপোনালোকে কথা পাতক কেনেকৈ হ'ব পাৰে এইটো কথা পাতক ছাৰ কেনেকৈ হ'ব পাৰে কেনেকৈ কথা পাতোঁ কি কৰোঁ তাৰমানে কেনেকৈ কৈ দিয়ক মই অলপ পিছত আহিম আৰু আপোনালোকে চিন্তা কৰক ওলাই গুচি গ'ল মই যদি দুটাই চিন্তা কৰি দিলোঁ কি কৰা যায় কি কৰিব পাৰি তাৰপিছত তেওঁ ক'লে যে তোমালোকে জয় ছেক্ৰেটাৰীক লগ ধৰা আৰু জয় ছেক্ৰেটাৰীক লগ ধৰি তোমালোকে বেলেগ কিবা ব্যৱস্থা আছে নেকি কৰিলে সুচিত্ৰা টিয়াৰে NIC কথা পাতি তেওঁ ক'লে তোমালোকে NIC কথা বঢ়িয়া ঠিক আছে জয় ছেক্ৰেটাৰী মেডামক লগ ধৰিব জয় ছেক্ৰেটাৰী মেডামে ক'লে হেৰি এটা কাম কৰোঁ আমি SADৰ দ্বাৰা কৰে NIC SADৰ দ্বাৰা কৰে আমি SAD ক'লে মণিকৰ্ণন SAD কমিশ্যনাৰ মণিকৰ্ণন ছাৰৰ তাত গ'লোঁ বঢ়িয়া ভেৰি গুড জেণ্টেলমেন তো অলপমান কওঁতে বুজি পালে যে এইটো বস্তু লাগে ঠিক আছে কিন্তু ক'লে যে হেৰি এইটোতো ছিষ্টেমত নাই এইটো ছিষ্টেম এতিয়া নাই এতিয়া আপোনালোকে যিটো বিচাৰি এট প্ৰেজেণ্ট আমি বিচাৰি কৰিছোঁ অনলি ছেক্ৰেটাৰিয়েট কানেক্ট কৰি আৰু তাৰপিছত DC অফিচ কানেক্ট কৰি নেক্সট পেজত সেইটোহে মাৰিলে কিন্তু তথাপি তেওঁ ক'লে ডিছকাছ নকৰিলে ক'লে ঠিক আছে ছেটাৰডে আমাৰ মিটিং আছে মিটিঙত আমি ডিছকাশ্যন কৰিম কিবা হ'ব পাৰে নেকি আহিলোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰী ক'লোঁ ছাৰ এনেকুৱা ধৰণৰ কথা তেওঁ আকৌ সুচিত্ৰাকে লগ ফোন কৰিলে সুচিত্ৰা আমাৰ মুখলৈ কৈছে যে আমাৰ মিনিষ্টাৰক এইটো লাগে আপোনালোকে কি কৰে ঠিক আছে তাৰপিছত তেনেকৈ বহি থাকি সুমন্তৰ কি কৰিব পাৰি সুমন্ত মানে টেকনিকেলি কি কৰিব পাৰি টেকনিকেলি ইয়াক কনভাৰ্ট কৰিব পাৰি ইয়াৰতো উত্তৰ নাই তাৰকে উত্তৰ কেনেকৈ লাগিব যিটো বস্তু ছিষ্টেম ডেভেলপেই কৰা নাই তাৰ এটা বুদ্ধি আহিলে ছাৰ NIC ফোন কৰোঁ নেকি বাৰু কৰা NIC ফোন কৰিলে
ফোন কৰি গোটেই কথাটো বুজাই দিলোঁ আমি যে NIC আমাৰ মিনিষ্টাৰক এইটো লাগে, এইটো চিষ্টেমত হ'ব পাৰিব নে নোৱাৰে ইণ্ডিয়াত। NIC পৰা ক'লে আমি চিষ্টেমটো আপগ্ৰেড কৰিব লাগিব, উইদিন 15 days আমি আপগ্ৰেড কৰি তেতিয়া কৰিব পাৰিম। বিৰাট ভাল লাগিল। দুটাই প্ৰিন্সিপাল ছেক্ৰেটাৰিয়েটত গৈ ক'লো ছাৰ আমি NIC ফোন কৰিছোঁ, 15 days ভিতৰত আপগ্ৰেড কৰিব, গোটেই বস্তুটো ছাৰ মিনিষ্টাৰে যি বিচাৰিছে সেইটো হৈ যাব। তেওঁ বিৰাট ভাল পালে। কোনোবা বন্ধুজনে বহি আছিলে ভিতৰত, ছাৰ ভিতৰৰ ৰুমটো তাত মাতি লৈ গৈছে আপোনালোকে ভিতৰৰ ৰুমটোত বঢ়িয়া, বহুত ভাল হৈছে। তোমালোকে এটা কাম কৰা, এই 15 days তোমালোকৰ মাজত চলোৱা গোটেই কামটো যিখিনি কৰিছা। 15 days গুচি গ'ল, NIC আপগ্ৰেড হ'ল। NIC আপগ্ৰেড হোৱাৰ পিছত তেওঁলোকে ট্ৰেইনিং দিলে। তেওঁলোকে প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে খবৰ কৰি আছে ছাৰ এতিয়া আপগ্ৰেড হৈ গৈছে। তেওঁলোকে আমাক গো লাইভ দিলে, আমাক চালে NIC চাই গো লাইভ বুলি মেইল দিলে সুমন্তক। মেইলৰ কপি কৰিলোঁ, কপি কৰি প্ৰিন্সিপাল ছেক্ৰেটাৰীক দিলোঁ, ছাৰ দিছ ইজ দ্য কপি, গো লাইভ দিছে আমাক, কাৰণ উই আৰ কানেক্টেড নাও। গোটেই বস্তু হৈ গ'ল। তাৰপিছত আমি তাৰপিছৰ ষ্টেজটোত এতিয়া NIC যি সমস্যাত কৰিলে যে সিহঁতে ইমান মানুহ নাই, সিহঁতে ইমান মানুহৰ কেনেকৈ ফাইল ষ্ট্ৰাকচাৰবিলাক বনায়, EMD ক্ৰিয়েট কৰিব লাগে, এমপ্লয়ী মাষ্টাৰ ডিটেইলছ 176 528 এমপ্লয়ীজৰ গোটেই ডিটেইলছ, মানে বেংক একাউণ্ট খোলাৰ দৰে কথা। ইমান সময়তে কেনেকৈ কৰে? আৰু মিনিষ্টাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে কৈছে উইদিন 7 days হ'বই লাগিব, হৈছে নে নাই? ই বেচেৰা গোটেই দিন ৰাতি কৰি NIC কামুৰি NIC যেতিয়া ক'লে তোমাক আমি এডমিনিষ্ট্ৰেটৰ বনাই দিম, তুমি কৰা। সুমন্তক এডমিনিষ্ট্ৰেটৰ পাৱাৰটো দি দিলে, এডমিন পাৱাৰটো দি দিলে। ই তাতে তেতিয়া চিষ্টেমত পাছৱৰ্ড লৈ সোমাই নিজে কৰিছা। NIC কৰিলে এইটো সোনকালে নহ'ব। তাৰপিছত কৰিলে, কৰি গোটেইখিনি আমি কানেক্ট কৰিলোঁ। আৰু এতিয়া তাৰমানে আমি অল অফিচাৰ্ছ আৰ কানেক্টেড, চব অফিচাৰ্ছ কানেক্টেড। কম্পিউটাৰ নাই, কিবা হেৰি কৰিব নোৱাৰে, এইটো পিছত হ'ব। আৰু বিগিনিঙৰ পৰাই আমি এইটো কৰিছোঁ, বিগিনিঙৰ পৰাই যে ইট কেন বি ইলেক্ট্ৰনিক, ইট ইজ ফিজিকেল এণ্ড ইলেক্ট্ৰনিক দুটাই আছে, কিন্তু বিগিনিঙৰ পৰাই আমি ভিজুৱেলাইজ কৰিছোঁ যে ইট শুড বি ইলেক্ট্ৰনিক। তাৰমানে মিনিষ্টাৰে যিটো কৈছিল ফাইললেছ, পেপাৰলেছ হ'ব পাৰিব। গতিকে পেপাৰলেছৰ কাৰণটোৰ কাৰণে প্ৰথমৰ পৰাই আগুৱাই আছোঁ। সুমন্ত আৰু মই প্ৰথমৰ পৰাই ভিজুৱেলাইজ কৰি আছোঁ যে এইটো লাইনতে যাব লাগিব, কাৰণ ইয়াৰ নেক্সট পেজে এইটোলৈ যাবই যেনেকৈ লাগি আছে। চব হৈ গ'ল এতিয়া ছাৰ, একদম আমি গৌৰৱেৰে ক'ব পাৰোঁ যে গোটেই কথাখিনি হৈ গৈছে। কাৰণ কিয়? কিন্তু মই এটা কথা ছাৰক বাৰে বাৰে কৈছোঁ যে আমি ফিল্ডত যদি কম্পিউটাৰ স্কেনাৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে লোডটো ল'ব অলপ দিগদাৰী হ'ব। কাৰণ ইঞ্জিনিয়াৰখিনি ফিল্ড লেভেলৰ অসুবিধাত পৰিব, বহুতৰ ঘৰ নাই, চিষ্টেম নাই, নেট কানেকশ্যন নাই। গতিকে সেইখিনি যাতে আমি সুবিধা কৰি ল'ব পাৰোঁ বা বাজেট কৰিব পাৰোঁ, সেইটো কৰি মানে কৰিব লাগে। আৰু এইটোৱে এই অফিচত মই ক'বলগীয়া। তাৰপিছত চিমিলাৰলি কথা বহুতেই হয়, চিমিলাৰলি কিন্তু এনেই হিষ্ট্ৰীটো জনাব বিচাৰিছোঁ। IPMSৰ প্ৰথম ৰিভিউ ল'লে, ৰিভিউখনত হেৰি হ'ল 20,000 মান বেনিফিচিয়াৰী সোমাইছিল। মিনিষ্টাৰ বহুত ধৰা আছিলে, ফোন কৰিলে নাপালে বা কিবা প্ৰথম নাপালে, পিছৰজনক পালে, হেৰি হ'ল ছাৰ আছে। তাৰপিছত হঠাৎ এই মই বহি আছোঁ ইয়াতে, প্ৰিন্সিপাল ছেক্ৰেটাৰীক ফোন কৰিলে, আপুনি 10 দিনৰ ভিতৰত যদি এইটো যদি পুৰা আপুনি কৰি দিব নোৱাৰে, তেতিয়াহ'লে মই আপোনাক এক্সপ্লেনেশ্যন কৰিব পাৰিম। প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰে ফোন কৰিব, ছাৰ মই কেনেকৈ কৰিম, ছাৰ হেৰি নাই, মোক কিছুমান বস্তু দিব, মই ইমিডিয়েট ভাষাত কি মানে এনচাৰ দিম, কিছুমান বস্তু লাগিব, কি লাগিব তেওঁ প্ৰম, কি লাগিব মোৰ চব কম্পিউটাৰ লাগিব, কিমানটা লাগিব কম্পিউটাৰ ছাৰ, কম্পিউটাৰ কি কম এতিয়া, কেইটা লাগিব মোৰ চব 8টা কম্পিউটাৰ লাগিব। ইয়েছ 8টা কম্পিউটাৰ অলপ পিছতে আপোনাৰ চিঠি দিম। তাৰপিছত আৰু চব মানুহ লাগিব, কিমান মানুহ লাগিব, মোৰো কিমান লাগিব, কি বা কামটো কেনেকৈ কৰিব লাগে মই একোৱেই নাজানো। ছাৰ 20জন মানুহ কমপ্লিট লাগিব। ইয়েছ 20জন মানুহ কিয় লাগে আপোনাক? ছাৰ মোক লাগিব, ঠিক আছে আপুনি 20জন মানুহ লৈ লওক। হয়তো ছাৰ আপোনাক কৰিলে, তাৰপিছত ছাৰক মই আহি ক'লোঁ, ছাৰ কৈছে কম্পিউটাৰ লাগে। ছাৰে নেক্সট ডে, কিন্তু ছাৰে নেক্সট ডে মোক কম্পিউটাৰ দি দিলে। লগালগ আমি বহিলোঁ, বহি চেল ফৰ্ম কৰিলোঁ, আমাৰ চেলটো IPMS চেলটো বহি তাত এছে সকলক আৰু তোমালোকৰ এই আমি দি গোটেই ছেপাৰেট এটা মানে ক্ল'জ চাৰ্ট বনাই ষ্ট্ৰাকচাৰ এটা কৰি পেলালোঁ।
কৰি পেলাই চব কেইগৰাকী ল'বলৈকে জুৰিছডিকশ্যন দি দিলোঁ যে এইটো ইয়াৰ জুৰিছডিকশ্যন এইটো জুৰিছডিকশ্যন তাৰ তলত এছেবিলাকক দি দিলোঁ চবে ফোন কৰি ডাটা কালেক্ট কৰি ফোন কৰি আপলোড কৰিবৰ কাৰণে দি ভিডিঅ' কেনেকৈ কৰিব লাগে কেনেকৈ হাউ টু ডু ইট কেনেকৈ আমি এইবিলাক ষ্ট্ৰাকচাৰ কৰি আপলোড কৰিলোঁ সেইবিলাক তেওঁলোকৰ পৰা কালেক্ট কৰিলোঁ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে ক'লে আপুনি ৰিপৰ্ট দি থাকিব লাগিব উইকলি কোনে কৰা নাই মই চাম উইকলি ৰিপৰ্ট দিয়া কৰিলোঁ এই ৰিপৰ্টৰ লগে লগে এইটো এটা আচলতে মেনেজিং চিষ্টেমেই হয় যে আমি যদি এটা ভাল ৰিপৰ্ট কৰি থাকোঁ বা ৰিপৰ্ট এটা জেনেৰেট কৰি থাকোঁ অট'মেটিকেলি চিষ্টেমটো আগবাঢ়ে কিন্তু আমি IPMS-ত দেখিছোঁ আমি এটা ভাল ৰিপৰ্টিং কৰিব বিচাৰিলোঁ উইকলি ভাল ৰিপৰ্টিং কৰিব বিচৰাৰ লগে লগে আমি ফিল্ডৰ পৰা ডাটা কালেকশ্যন ডাটা আনা মানুহক মানে আপডেট কৰা মানুহক বুজাই দিয়া এই গোটেই কথাখিনি কৰিবলগীয়া হয় এতিয়াও এওঁলোকে কৰি আছে আৰু এতিয়া ছাৰ চবেই জানে ভেৰি গুড মোৰ বোধেৰে হেৰি কাৰণ পাৰ্চেণ্টেজ দি দিছোঁ 1-2% মান ডিভিজনেহে কিছুমান কাম কৰা নাই বাকী চব কৰিছে আৰু 47,000-ৰ এবভ এতিয়া বেনিফিচিয়াৰী আমি ইনক্লুড কৰা হৈছে এই বেনিফিচিয়াৰী কল চেণ্টাৰৰ দ্বাৰা কল কৰাও হৈ গৈছে কল কৰিছে ছাৰ গতিকে তাৰ পৰা আমি একো হেৰি পোৱা নাই গতিকে সেইটো হৈছে আৰু SR-ৰ ডাটাৰ লগত আমাৰ অভিন কিছুমান আছিল আগতে কিছুমান ডাটা সোমাই আছিল SR-ৰ ডাটা ৰিকনচিলিয়েশ্যনৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ এই ডাটাবিলাকৰ ৰিকনচিলিয়েশ্যনৰ প্ৰথম পইণ্টবিলাক আমি কৰিছোঁ কিন্তু অলপমান কাম বাকী আছে তাতে সেইটো আছে তাৰপিছত আমি SR-ৰ যিবিলাক ডাটা এতিয়া ছেপাৰেটলি আহিছিল এই ডাটাবিলাক এতিয়া আমি IPMS-এৰে আনি একেলগ কোনো ছেপাৰেট ডাটা নাথাকে আগতে আমাৰ আছিলে কি SR-ৰ বেলেগ ডাটা এটা দিয়ে আমি এটা বেলেগ ডাটা দিওঁ বা বেলেগ এটা বেলেগ হঠাৎ খুজিলে বেলেগ এটা বা কোৱাৰ্টাৰলি ৰিপৰ্ট বেলেগ আহে SR-ৰ ডাটা বেলেগ থাকে কিন্তু এতিয়া সেইটো হ'ব নালাগিব এইটো নহয় সেইটো আমি গোটেই ফৰ্মেটবিলাক তাত আপলোড কৰি দিয়া আছে আৰু ডিভিজনবিলাকক কৈ দিয়া আছে যে ডাটাটো আৰু আমি এতিয়া কৰিছোঁ সিংগুল এন্ট্ৰিৰ দ্বাৰা অনলি সিংগুল এন্ট্ৰিৰ দ্বাৰা বিভিন্ন ৰিপৰ্টত যাতে বস্তুটো গুচি যাব পাৰে মানে বাৰে বাৰে এন্ট্ৰি কৰি থাকিব নালাগে গতিকে ইঞ্জিনিয়াৰ আৰু ফিল্ড লেভেলৰ মানুহৰ কাৰণে আমি যিমান পাৰি ইউজাৰ ফ্ৰেণ্ডলি কৰাৰ কাৰণে ডেভেলপাৰবিলাকক ইহঁতকো আমি চাম চৰ্ট অফ ট্ৰেইনিং দিছোঁ যে কেনেকৈ ইউজাৰ ফ্ৰেণ্ডলি কৰিব কেনেকৈ ক্লামজি নকৰে যে এটা বস্তুকে 2বাৰ সোমাই আছে 3বাৰ সোমাই আছে তিনি ধৰণে সোমাইছে ইমানটো কাম কৰি থাকিব নোৱাৰে ডিভিজনবিলাকে গতিকে সিংগুল হেৰিৰে কেনেকৈ পাৰিব পাৰে সেইবিলাক আমি এতিয়া ষ্ট্ৰীমলাইন কৰিছোঁ বস্তুটো তো অলমষ্ট হঠাতে চকুত পৰা বস্তু নাই এইখিনি হৈ গৈছে কিবা থাকিব পাৰে এইটো সদায় আপডেট কৰিব লাগিব আৰু এতিয়া MNR-ৰ সিদিনা আমি কথা পাতিছোঁ যে MNR আমাৰ পঠাব লাগে এষ্টিমেট চেক ভেৰিফাই কৰিব লাগে গতিকে এইখিনি বস্তু ইয়াত কৰিব পৰা যাব MNR-ৰ আমি যদি দিওঁ এই বস্তুটো লৈ আমি এতিয়া কৰিব পৰা যাব নেক্সট ফেজত আমি যদি সুবিধা হয় তেতিয়াহ'লে আমাৰ প্লেন আছিলে যে হেৰি ডিমাণ্ড ছাবমিশ্যনটো যদি আমি IPMS-ৰ কৰিব পাৰোঁ তেতিয়াহ'লে এই হেফাজাৰবোৰ কাগজৰ ব্যৱহাৰ অথবা মানে হেফাজাৰনেছটো কমি যাব যদি আমি ডিমাণ্ড ছাবমিশ্যনটো দিব পাৰোঁ আৰু মিনিষ্টাৰ ছাৰে বহুত গুৰুত্ব দি আছে যে এই বস্তুটো হ'ল কণ্ট্ৰেক্টৰ্ছ মডিউল কণ্ট্ৰেক্টৰ মেনেজমেণ্ট মডিউল সেই মডিউলটো চলি গৈছে এতিয়া পুৰা আমি ক্লিন আপ কৰা হৈছে ডিভিজনবিলাকক কণ্ট্ৰেক্টৰবিলাকক তাত হেৰি কৰিব দিয়া হৈছে লগ ইন কৰা ইউজাৰ ID দিয়া হৈছে তাৰ লগত কণ্ট্ৰেক্টৰ এপ জড়িত আছে এপ চাই পাৰিব তেওঁলোকে ফাৰ্মাৰ্ছ এপ জড়িত আছে ফাৰ্মাৰ্ছ এপৰ লগত জড়িত হৈ গৈছে এই গোটেই কামবিলাক যিখিনি মানে ৰিভিউ মিটিংবিলাকত পাইছিলোঁ মিনিষ্টাৰ ছাৰে বিচাৰিছিল এই গোটেইখিনি আমি এতিয়া কৰিব পাৰিছোঁ কিন্তু এই গোটেইখিনি কাম কৰাৰ কাৰণে মোৰ টিমটো মানে তোমালোকক মই সদায় ক'ব লাগিব ইমান ভাল তোমালোকে কাম কৰিছা আৰু যে মানে মই আচৰিত তেওঁলোকক কোৱাৰ পিছত মই মানে নিজকে বদলাব লগা হৈছে ইমান স্মাৰ্ট মানে বহুত স্মাৰ্টলি কাম কৰিছে সিহঁতৰ ছাৰ সেইকাৰণে এই আমাৰ যিখিনি টিম আছে সেই টিমখিনি মই যোৱাৰ পিছতো যাতে মানে অলপ মৰমেৰে আপোনালোকে হেৰি কৰে ষ্টেবিলিটি বা এটা ষ্টেবিলিটিৰ কথা থাকে মানুহৰ ভালকৈ কাম কৰাৰ কাৰণে তেওঁলোকে যদি অসন্তুষ্ট হৈ থাকিব লগা হয় বেয়া লাগি থাকিব লগা হয় তেতিয়াহ'লে কাম কৰিব দিগদাৰী পায় এতিয়া কিন্তু এনেকুৱা ভাল হৈ আছে যে যেতিয়া যি বিচাৰিছোঁ 6:30 বঢ়াই দিছোঁ সকলোকে ধন্যবাদ একে টেম্পু আৰু একে স্পিৰিট ৰাখি কাম কৰি যাবা
আৰু ডিপাৰ্টমেণ্টটো আমি ভাল পাওঁ আৰু ভাল পাওঁ কাৰণে কামটো কৰোঁ আমি কিবা তাতে সুবিধা পাইছোঁ এইটো আমি ভাবি নাথাকোঁ আমি সেইকাৰণে তোমালোকক মই সেইটো কথাই কৈছোঁ আগৰ পৰাও আৰু এতিয়াও আৰু মানুহক বুজাবা ভালকৈ ক'বা ভালকৈ কৰিলে চব মানুহে ভাল নুবুজিলে বেয়া হৈ থাকে ফিফ লেভেলতো তেনেকৈ আমি বুজাই পৰাই কামবিলাক কৰিব লাগিব থেংক ইউ ছাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু উপস্থিত সহপাঠী বন্ধুসকল মোৰ চিভিলিয়ন অফিচত এই লাষ্টৰ 6 মাহহে পালোঁ তাৰ আগতো মই বাহিৰতে আছিলোঁ তাৰ আগত শিৱ অফিচত আছিলোঁ আৰু তাৰ আগত দিছপুৰতে মোৰ ঘৰ প্ৰায় 5 বছৰমান আছিল গোটেইবোৰ কামত মই মানে সদায় এটা বস্তু ভাল পাইছোঁ যে মানুহৰ যিটো কোপাৰেশ্যন নহ'লে অকলেতো কোনো একো কৰিব নোৱাৰে মই য'তে গৈছোঁ তাতে দেখিছোঁ সকলো মানুহে খুব ভালদৰে কোঅপাৰেট কৰে কাৰণে যিখিনি কাম আমি পাওঁ সেইখিনি সুকলমে কৰিবলৈ আমি যত্ন কৰোঁ পাৰিছোঁ লাষ্টৰ ফালে মুঠেই 6 মাহ ইয়াত পালোঁ এই 6 মাহ কিন্তু মোৰ ফিল্ড আৰু অফিচ দুইটাত সমানে ডিউটি চলিল গতিকে যথেষ্ট ঘূৰা পকা এইবিলাক বেছি হ'ল এই ৰিপৰ্টিং থাকে কিবা থাকে আমাৰ শৰ্মাহঁতেও বহুত সহায় কৰিছে এইবিলাকত IQC টিমটো ভাল আছিল গতিকে কাম কৰি খুব ভাল লাগিল আৰু আজি ধৰক প্ৰায় 34 বছৰ 35 বছৰ চাকৰি হ'ল চাকৰিত যিখিনি কাম আহে মোৰ এটাই কথা যে যিটো কাম মোৰ টেবুলত আহিছে সেইটো কামটো ময়ে কৰিব লাগিব মই বেলেগলৈ থৈ গ'লে নহয় গতিকে মই তেনেকৈ ধৰণৰ কাম কৰোঁ আৰু তাৰ কাৰণে কেতিয়াবা দুই এজনক অলপ টানকৈ ক'ব লগা হয় কাম নহ'লে কামটো ওলাই নাহে গতিকে তেনেকুৱাও হয় সেইটো লৈ পেলাই বেয়া পাব নালাগে আমি কামত থাকিলে কওঁ তথাপিও এটা কথাই কওঁ যে চাকৰি জীৱনত মই যিখিনি মানুহক লগ পালোঁ তেওঁলোক বৰ সুন্দৰ মানুহ খুব ভালকৈ কোঅপাৰেশ্যন কৰিছিল সেইকাৰণে আজি মই হয়তো মোৰ চাকৰি জীৱনটো সুকলমে সমাধান কৰিব পাৰিছোঁ গতিকে সকলোকে শুভেচ্ছা থাকিল ডিপাৰ্টমেণ্টটো ভাল হওক এতিয়া এটা ডিপাৰ্টমেণ্টৰ ট্ৰেঞ্জিশ্যন পিৰিয়ডত আছে সকলোৱে কষ্ট কৰিব লাগিব গতিকে সেইখিনিকে চাবলৈ মই সকলোকে মানে উপদেশ দিওঁ যে খুব ভালদৰে কাম ডিপাৰ্টমেণ্টটো আৰু অলপ ভাল হওক আৰু বিশেষকৈ বিদায়ী সভাৰ মহন্ত ডাঙৰীয়া তেওঁ ডাঙৰীয়া লগতে আমাৰ উপস্থিত সমাজৰ বিষয়াবৰ্গ আৰু একচুৱেলি বিদায়টো চবেই এদিন ল'বই লাগিব এইটোত আৰু দুখ কৰিও লাভ নাই যদিও দুখ লাগে আমাৰ অন্তৰৰ পৰা কাৰণ এটা অফিচত আজি 30-35 বছৰ চাকৰি কৰাৰ পিছত যেতিয়া আমি এই অফিচটো বাদ দিম এটা নিশ্চয় আমাৰ মনত সঁচাকৈ দুখ লাগে আৰু এই দুখটো পাতলাবৰ কাৰণে হয়তো এনেকুৱাকৈ এই মিটিং আজি ইয়াত মিটিং কৰিছোঁ আপোনাৰ দুখটো শ্বেয়াৰ কৰিছে তেনেকৈ আৰু আপোনালোকৰ বিভিন্ন লেভেলত নিজে শ্বেয়াৰ কৰিব লাগিব যিয়ে নহওক আমি দুইজন বিদায়ী প্ৰাৰ্থীয়ে যিখিনি বিভাগৰ প্ৰতি তেওঁলোকৰ অৱদান দিল তেওঁলোকৰ চিনচিয়াৰিটি তেওঁলোকৰ কামৰ প্ৰতি আগ্ৰহ একগ্ৰতা এইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব মই মহন্ত ডাঙৰীয়াক যেতিয়াৰ পৰা লগ পাইছিলোঁ তেতিয়াৰ পৰাই তেওঁ এইবিলাক বিষয়ত আগৰণুৱা আছিল সেই ধৰক পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰা ক'ৰবাত মিটিঙত যোৱা এইবিলাকত তেওঁ কেতিয়াও না কৰা নাছিল তেওঁ নিজে আগ্ৰহেৰে গৈছিল আৰু সেইটো কথা মোৰো ভাল লাগিছিলে যে তেওঁ কেতিয়াও পিছুকি নাই চব কথাতে আগবাঢ়ি যায় তাৰপিছত লাষ্ট টাইমত তেখেতে যিখিনি আমাৰ বিভাগৰ ৰিষ্ট্ৰাকচাৰিঙৰ লগত কামখিনি কৰিলে আগবঢ়াই দিলে তাৰ কাৰণে মই লগতে আমাৰ বিভাগৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ তেখেতে সুন্দৰভাৱে কামখিনি নিয়াৰিকৈ আগবঢ়াই নিছে দুইটা
প্ৰগ্ৰেম, এটা IPMS আৰু এটা EOPS। আৰু দুইটা ক্ষেত্ৰতে তেখেতে চবৰে পৰা মানে বাহ পাইছে আৰু মানে প্ৰিন্সিপাল ছেক্ৰেটাৰী কওক, মিনিষ্টাৰ কওক, নাই ঠিক আছে মহন্তই ঠিকেই কৰিছে। আৰু তেখেতে ইমান আগবাঢ়ি গ'ল যে বেলেগ ডিপাৰ্টমেণ্ট পিছ পৰি আছে, আৰু তেখেতে আগবাঢ়ি যোৱাৰ ফলত এতিয়া আমাৰ বিভাগেও যিখিনি বস্তু তেখেতক দিব লাগে আমি দিব পৰা নাই। আমিয়ে নিজে এটা সন্দেহত পৰিছোঁ যে তেওঁক আমি আৰু আগবাঢ়িব নিদিওঁৱে নেকি, বন্ধ কৰি তেনেকুৱা হৈছে। কাৰণ এতিয়া মোৰ এনেকুৱা হৈছে আমি প্ৰেক্টিকেলি তেখেতে যিটো কৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আমাৰ যিবিলাক মেচিনাৰী ফিল্ড লেভেলত দিব লাগে সেইবিলাক আমি দিব পৰা নাই। চববিলাক আমাৰ ফাণ্ড ট্ৰান্সফাৰ বিভিন্ন অসুবিধাৰ কাৰণে আমি কৰিব পৰা নাই। যিয়ে নহওক তেখেতৰ আমাৰ বিভাগৰ প্ৰতি পঢ়োৱা বৰপতি তেখেতক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত আমাৰ বন্ধুবৰ কেওট ডাঙৰীয়া, তেওঁতো মোৰ ক্লাছমেটেই আছিলে আছাম ইঞ্জিনিয়াৰিং কলেজত, তেওঁ আছে 4 নম্বৰ না 2 নম্বৰ, মই আছিলোঁ 5 নম্বৰত। ক্লাছত আমি সদায় জেণ্টেল ভালদৰে ক্লাছ কৰোঁ, মানে অভিডিয়েণ্ট। মই বদমাছিলোঁ আৰু কি আছিলে আমি ছেমিষ্টাৰ ছিষ্টেমৰ প্ৰথম বেটছ, আমি অলপ মানে হাৰ্ড লেবাৰ কৰিব লগা হৈছিল, আমি চিনচিয়াৰলি কৰিব লগা হৈছিল আমাৰ কামখিনি। আমি এই পুৰুঙা মাৰা কিবা কৰা এইবিলাক কৰিব পৰা নাছিলোঁ। আমি আমাৰ অগ্ৰজনতাক দেখি আমাৰ ঈৰ্ষা হৈছিল, ইমান আজাদী চলাই আছিল নপঢ়ে তাৰমানে পৰীক্ষা বছৰৰ মূৰত হয়, এমাহমান খুব বেছি পঢ়ে, এমাহ নহয় আৰু যি টিচাৰবিলাকে যিবিলাক নোট দিব সেই নোটবিলাক মুখস্থ কৰি যাব, লিখি আহিব, মাৰ্ক স্ক'ৰ কৰিব, বছ পাছ। এক্সেপশ্যনেলি কিছুমানৰ বেগো লাগি থাকে, ৰটনা ৰেকৰ্ড দেখিছোঁ। যিয়ে নহওক আমাৰ বেটছত আমি আটাইয়ে নাজানো কিমানখিনি চিনচিয়াৰলি কৰিছোঁ নাজানো, কিন্তু আমি পঢ়িছিলোঁ তাৰমানে। আৰু এই চিনচিয়াৰিটিটো আমাৰ তেওঁ ডাঙৰীয়াৰ তেতিয়াই যিটো আছিলে এতিয়াও সেই তেওঁ কামৰ ক্ষেত্ৰতো মই দেখিছোঁ। তেওঁ দিছপুৰত যেতিয়া আছিলে তেওঁ বাজেট ব্ৰাঞ্চত সুন্দৰকৈ নিয়াৰিকৈ মানে চম্ভালি আছিলে। আৰু তেওঁৰ দিনত মানে বাজেট ৰিলেটেড মেটাৰবিলাক আমি গমেই পোৱা নাছিলোঁ। আমাৰ ইয়াতে চিভিল ইঞ্জিনিয়াৰ অফিচত যিখিনি মানুহ আছিলে কোনো গম পোৱা নাছিলে, খুব দিছপুৰে তাৰমানে কণ্ট্ৰল কৰিছিলে। কিন্তু এতিয়া আমি ইয়াৰ পৰা কৰিব লগা হৈছে। আমাৰ বাজেট ব্ৰাঞ্চ, আমাৰ মডেল, আমাৰ হেৰি এইবিলাক গোটেই যাব লাগে। গতিকে এইবিলাক আচলতে নিজে কিমানখিনি সোমাই দিছোঁ, বহুত বেছি সেইটোৰ ওপৰতে গোটেইখিনি কথা ডিপেণ্ড কৰে। আৰু সেইবাবে মই তেখেতক ধন্যবাদ জনাইছোঁ যে বিভাগটোত তেখেতৰ বহুতখিনি অৰিহণা আছে। তাৰপিছত এতিয়া আমিতো লাষ্ট টাইমত তেখেতক ইয়াত পাইছোঁ, আমাৰ আটাই চবখিনি প্ৰগ্ৰেমতে তেওঁ আগৰ আজি আমি যদি কোৱা পাৰ্টিও কৰিছোঁ, তাতো গৈছে, তাতো ভাল লাগে, তেওঁ চবতে ভাল লাগে, মোৰ চব ক্ষেত্ৰতে আগবঢ়া। যে নহওক এনেকৈ তেওঁ ভৱিষ্যতেও আমাৰ লগত ময়ো কৈ আছোঁ এইটো লাইনত ময়ো গতিকে আমি আটাইয়ে মানে একেলগ হৈ থাকিব পাৰিলে ইন ফিউচাৰত সেইটো আমি বিচাৰোঁ। গতিকে এইখিনি কৰোঁ আৰু তেখেতসকলৰ নিজৰে ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। তেখেতসকলৰ পৰিয়ালবৰ্গ, ল'ৰা ছোৱালীৰ সহায় বাকী সময় সুন্দৰকৈ অতিবাহিত কৰক, এই আশাৰে আজি